আসসালামু আলাইকুম মই নিটৰ ফলাফল মই বহুতে সুখী হৈছো মই বহুত আনন্দিত আজি কালিলৈ অহা নিটৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টত মই কোকৰাঝাৰ মেডিকেল কলেজ পাবলৈ সক্ষম হৈছো তোমাৰ নামটো কি মোৰ নাম ৰজিনা পাৰবিন তোমাৰ দেউতা বেঞ্চাৰ স্কুলৰ শিক্ষক আছিল তুমি কেনেকৈ লিখাপঢ়া কৰিছা কিমান কষ্ট কৰিছা দেউতা বেঞ্চাৰ স্কুলত শিক্ষকতা কৰিছিল মানে বহুতো কষ্ট হৈছিল তথাপিও মই দেউতাকে মোক কষ্ট অনুভৱ কৰিব দিয়া নাই তেওঁ অশেষ কষ্ট কৰিছিল মোৰ কাৰণে আৰু সেই কষ্টৰ ফলতে মই আজি ইয়াত উপনীত হ'বলৈ সক্ষম হৈছো কিমান ঘণ্টাকৈ লিখাপঢ়া কৰিছিল মই 13 ৰ পৰা 14 আৱাৰ ষ্টাডি কৰিছো ডেইলি নতুন ছাত্ৰ ছাত্ৰীক কি পৰামৰ্শ দিবা তুমি কষ্ট কৰিলে যে সব আমি পাব পাৰি হেতুৱে হল মূল কথা আৰু আমি কিবা এটা পাবৰ কাৰণে কষ্ট কৰিবই লাগিব আজি কেনেকুৱা অনুভৱ এই গাঁওখনৰ তুমি প্ৰথম এমবিবিএছ চান্স পোৱা ছোৱালী কেনেকুৱা অনুভৱ হৈছে মোৰ আজি বহুত ভাল লাগিছে আৰু গাঁওবাসীয়ে মোৰ কাৰণে বহুত মানে আশীৰ্বাদ দিছিলে দোৱা কৰিছিলে মোৰ কাৰণে আজি সকলোৰ আশীৰ্বাদত মই আজি ইয়াত উপনীত হ'বলৈ সক্ষম হৈছো মই অশেষ আজি সুখী অনুভৱ কৰিছো সৰুৰে পৰাই তেওঁৰ আশা আছিল যে এমবিবিএছ হোৱাৰ সপোন আছিল আজি সপোন বাস্তৱায়িত হৈছে মই মানে আসলতে 2007 চন বা 8 চনৰ পৰা এটা বেঞ্চাৰ স্কুলত মই কাম কৰিছিলো শিক্ষকতা কৰিছিলো বা অশেষ বহু 14-15 বছৰ মই সেই স্কুলত মানে কাম কৰিছিলো কাম কৰাৰ পিছত যেতিয়া 2021 চনত স্কুলখন যেতিয়া হোৱাৰ সময়ত মই আশা কৰিছিলো যে মোৰ এটা চাকৰিৰ মানে যথেষ্ট প্ৰয়োজন কিন্তু কিবা কাৰণত মোৰ চাকৰিটো নহল নোৱাৰ কাৰণত অলপ দুখ লাগিছিল লগাৰ পিছতো মই মানে ৰাস্তা এৰি অহা নাছিলো যে মই যদি চাকৰি কৰিব পৰা নাই তেনেহলে মোৰ ছোৱালীক মানে কিবা কামত মানে কি আগবঢ়াই লৈ যাম তেওঁৰ সপোন আছিল এমবিবিএছ হোৱাৰ কাৰণে কিন্তু আজি হেইটো ৰাস্তাত মই বেছিকৈ উৎসাহিত কৰিছিলো যে তুমি এদিন হবাই মোৰ দেউতাই মোৰ ছোৱালীৰ কাৰণে মানে তেখেতক মানে অশেষ আশীৰ্বাদো দিছিল যে তুমি এমবিবিএছ হবাই বহুত উৎসাহিত কৰিছিল ময়ো মানে উৎসাহিত কৰি ৰাখিছিলো আজি সেই সপোনটো বাস্তৱায়িত কৰিছে কোকৰাঝাৰ মেডিকেল কলেজত মানে আজি মেডিকেল পঢ়িবৰ কাৰণে সক্ষম হৈছে